Hello dear aspirants, welcome to today's class. মই নিতাশ্ৰী আপোনালোক সকলোকে ই কুহি পাঠলৈ স্বাগতম জনাইছো। আমি আসাম জিকে এটা সিৰিজ কৰি আছিলো এপিএসএ যেটো নতুনকৈ গ্ৰেড 4 এডভাৰটাইজমেন্ট দিছে সেই পৰীক্ষাটোৰ বাবে যিখিনি প্ৰবেবল কোৱেশ্চনছ হ'ব পাৰে আসাম পাৰ্টৰ পৰা যেহেতু জিকে পাৰ্টটোত বিশেষকৈ অসম বুলি কৈছে particularly অকল অসম বুলি কোৱা নাই গতিকে আমি অসমৰ বাহিৰৰ বাকিখিনি জিকেও পঢ়িব লাগিব কিন্তু আমি বিশেষকৈ অসম বুলি কোৱাৰ লগে লগে অসমৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব ইতিমধ্যে আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ ওয়াইল্ডলাইফ সেঞ্চুৰীজ আৰু লগতে হিষ্টৰিকেল প্লেচেছৰ বিষয়েও পঢ়িলো আজি আমি আপোনালোকে মাজৰে কোনোবাই ৰিকুৱেষ্ট কৰাৰ কাৰণে আজি আমি ফেমাস টেম্পলছ অফ আসাম মানে অসমৰ প্ৰসিদ্ধ মন্দিৰসমূহ বহুতখিনি মন্দিৰে আছে কিন্তু ইয়াতে মই যিমানখিনি পাৰো এড কৰিব ট্ৰাই কৰিছো আজি ভিডিঅটোত এমসিকিউ থ্ৰুৱেদি আৰু আশা কৰো এই ভিডিঅটো চাই পেলাই আপোনালোকে ডেফিনেটলি উপকৃত হ'ব বুলি ঠিক আছে আজিৰ ভিডিঅটো আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটো চাব প্ৰথম প্ৰশ্নটো হৈছে যে উমানন্দ মন্দিৰ আমি সবেই চিনি পাওঁ গুৱাহাটীত আছে হয়নে উমানন্দ মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ কোনটো দ্বীপত অৱস্থিত বুলি সুধিছে হয়নে এটা আইল্যান্ড টেম্পল হয় আইল্যান্ড এখনত আছে নদী দ্বীপ এটাত আছে আৰু নদী দ্বীপটো আমাৰ গুৱাহাটীতে আছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ যিখিনি অঞ্চল উজান বজাৰৰ পৰা গৈ পেলাই সেই পাৰ্টিকুলাৰ যিটো নদী দ্বীপ সেই নদী দ্বীপটোৰ নামটো সুধিছে নামটো ইয়াতে দিয়াৰ অপচনৰ ভিতৰত কোনটো হ'ব ময়ূৰ দ্বীপ বা ইংৰাজীত যাক পিকক আইল্যান্ড বুলি কোৱা হয় ঠিক আছে ইয়াত দিয়া হৈছে যে উমানন্দ মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত ময়ূৰ দ্বীপত অৱস্থিত আৰু যদি কেতিয়াবা প্ৰশ্নত সুধে যে কোনখন পাহাৰত অৱস্থিত বুলি সেই পাৰ্টিকুলাৰ পাহাৰখনক ভস্মাচল বুলি কোৱা হয় ঠিক আছে ভস্মাচল পাহাৰ বুলি কোৱা হয় ভস্ম মানে এসেছ আমি জানো সবে ছাই ঠিক আছে আৰু অচল অচল মানে সংস্কৃতত একচুয়ালি মানে যেটো বস্তু মুভ কৰিব নোৱাৰি ঠিক তেনেকৈ আমাৰ পাহাৰসমূহ মুভ কৰিব নোৱাৰি সেইকাৰণে অচল বুলি কোৱা হয় ভস্মাচল মানে হিলছ অফ এসেছ ঠিক আছে তাত মানে এইটো এই মন্দিৰটো শিৱৰ উদ্দেশ্যে বনোৱা বুলি কৈছে শিৱৰ যেটো এটা ৰূপ আছে উমানন্দ বুলি যাক আমি পূজা কৰো সেই পাৰ্টিকুলাৰ ফৰ্মটোৱে তাত কি কৰি আছিল তপস্যা কৰি আছিল কামদেৱৰ ষ্টৰীটো চাগে সবে শুনিছে যেতিয়া কামদেৱে শিৱৰ যেতিয়া তপস্যা ভংগ কৰিবলৈ গৈছিল সেই পাৰ্টিকুলাৰ জায়গাটোত শিৱই কি কৰিছিল তেওঁ ভস্ম কৰি দিছিল তেওঁ এবাৰ থাৰ্ড আইটো খুলি পেলাই কামদেৱলৈ চোৱাৰ লগে লগে কামদেৱ ভস্ম হৈ গৈছিল আৰু তেতিয়া কি হৈছিল তাতে হিলছ অফ এসেছ হৈ গৈছিল মানে পাহাৰ হৈ গৈছিল ভস্ম বিলাকেৰে হয়নে আৰু সেই পাৰ্টিকুলাৰ ৰিজনটোৰ কাৰণে ভস্মাচল হৈ গল বুলি মানে পাহাৰখনৰ নাম ভস্মাচল হৈ গল বুলি আমাৰ কাহিনীসমূহত কোৱা হয় ঠিক আছে গতিকে এইটো এটা পাৰ্টিকুলাৰ ইম্পৰ্টেন্ট বস্তু আপোনালোকৰ পৰীক্ষাৰ কাৰণে হ'ব পাৰে যে উমানন্দ মন্দিৰটো কোনটো নদী দ্বীপত আছে ময়ূৰ নদী দ্বীপত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু লগতে কোনখন পাহাৰত আছে বুলি কোৱাৰ লগে লগে আপোনালোকে ক'ব লাগিব যে ভস্মাচল পাহাৰত আছে হয়নে যেনেকৈ কামাখ্যা মন্দিৰটো কোনখন পাহাৰত আছে নীলাচল পাহাৰত আছে গতিকে এই আচল শব্দটোৰ অৰ্থটো আপোনালোকক ক'লো যে পাহাৰ যেটো বস্তু চল হৈ থাকে লৰচৰ কৰিব নোৱাৰি নেক্সট প্ৰশ্নটো সুধিছে যে শিৱসাগৰো আমাৰ এটা ইম্পৰ্টেন্ট মানে ঠাই তাত বহুখিনি ঐতিহাসিক আমাৰ স্কাল্পচাৰ্ছ লগতে মনুমেন্টছ আছে আৰু মন্দিৰো আছে শিৱদৌল দেৱীদৌল জয়দৌল একোটেখিনি আছে গতিকে সুধিছে যে শিৱদৌলটো তাত যেটো শিৱদৌল আছে বহুত ডাঙৰ এটা শিৱ মন্দিৰ ওপৰত কি আছে সোণৰ মুকুটো আছে গতিকে সেই পাৰ্টিকুলাৰ শিৱদৌলটো কোনে বনাইছিলে বুলি সুধিছে কোনজন আহোম ৰজাই বনাইছিলে ইয়াত এটা বস্তু আছে যে ইয়াত শিৱসিংহই বনাইছিলে যদিও মানে শিৱসিংহৰ শাসন কালতে বনোৱা হৈছিল কিন্তু এটা সময়ত শিৱসিংহই কি কৰিছিল তেওঁৰ মানে শাসন ভাৰটো তেওঁৰ ৰাজ্যৰ শাসন ভাৰটো তেওঁৰ পত্নী দি দিছিলে প্ৰথমতে ফুলেশ্বৰীক দিছিলে আৰু ফুলেশ্বৰী যেতিয়া মৃত্যু হৈছিল ৰাণী বৰ ৰজা ফুলেশ্বৰী বুলি যাক কয় ফুলেশ্বৰী দেৱী যেতিয়া মৃত্যু হৈছিল মৃত্যু হতে তেওঁৰ মানে ভগ্নী অম্বিকা কৌৰিক তেওঁ বিয়া পাতিছিলে আৰু বিয়া পাতি অম্বিকা দেৱীকো শাসন ভাৰ দিছিলে গতিকে দুগৰাকী ৰাণীয়ে কি হৈছিল মানে কেইদিনমানৰ কাৰণে ৰজা হৈছিল সেই পাৰ্টিকুলাৰ ৰাজ্যখনৰ বা আহোমৰ শাসন ভাৰৰ গতিকে তেতিয়া তেওঁৰ পত্নী অম্বিকা দেৱী শাসন কৰি আছিল 1731ত তেওঁৰ প্ৰথম পত্নী ফুলেশ্বৰী দেৱীৰ মৃত্যু হৈছিল আৰু তাৰপিছত তেওঁৰ ভগ্নী অম্বিকা দেৱীক বিয়া পাতিছিল শিৱসিংহই আৰু শিৱসিংহৰ শাসন কালত বনোৱা কাৰণে শিৱসিংহই বনোৱা বুলি কোৱা হৈছে কিন্তু আসলতে কোনে বনাইছিল অম্বিকা দেৱীয়ে বনাইছিল তেওঁ শিৱদৌলৰ লগতে জয়দৌল আৰু দেৱীদৌল গোটেইখিনি তেওঁ বনাইছিল আৰু শিৱদৌলটো ক'ত আছে শিৱসাগৰ যেটো পুখুৰী বৰপুখুৰী বুলি কোৱা হয় শিৱসাগৰৰ মাজমজিয়াত অৱস্থিত সেই শিৱসাগৰ পুখুৰীৰ পাৰতে এই শিৱদৌলটো অৱস্থিত ঠিক আছে নেক্সট প্ৰশ্নটো সুধিছে
হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে বাৰু হাজোত আছে হয় নাই হাজো ক'ত অৱস্থিত কামৰূপ ডিষ্ট্ৰিক্টত গতিকে অপশ্যনটো চি টো কাৰেক্ট হ'ব আৰু কেতিয়াবা এই প্ৰশ্নটো সোধে আগতে গভৰ্ণমেণ্ট এক্সামৰ এই প্ৰশ্নটো সুধিছে যে কোনখন পাহাৰত অৱস্থিত হাজোত অৱস্থিত ঠাই হিচাপত যদি সোধে আৰু পাহাৰ হিচাপত সুধিলে ক'ত হ'ব মণিকোট পাহাৰত মণিকোট হিলত অৱস্থিত আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰটো এটা স্পেচিয়েলিটি আছে যে হিন্দু আৰু বৌদ্ধ দুইটা ধৰ্মৰ কাৰণে সেইটো এটা স্পেচিয়েল মন্দিৰ হয় হয়গ্ৰীৱ মাধৱ মানে আমি জানোৱেই শ্ৰীকৃষ্ণক মাধৱ বুলি কোৱা হয় হিন্দু ধৰ্মৰ ফালৰ পৰা বিষ্ণুৰ তাত পূজা কৰা হয় আৰু বৌদ্ধ ধৰ্মৰ ক্ষেত্ৰতো বহুত ইম্পৰ্টেণ্ট বুলি সেই পাৰ্টিকুলাৰ ঠাইখনক বিশ্বাস কৰা হয় নেক্সট প্ৰশ্নটো হৈছে তাম্ৰেশ্বৰী মন্দিৰ ক'ত আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ শদিয়াত আছে ইয়াত এনে ধৰণৰ কিছুমান শিলৰ ভগ্নাৱশেষ পোৱা যায় আৰু শদিয়াৰ ওচৰত আছে তাম্ৰেশ্বৰী মন্দিৰটো আৰু তাত কিয় তাম্ৰেশ্বৰী বুলি কোৱা হয় তাম মানে আমি জানোৱেই কপাৰৰ ৰূপ আছে তাতে ঠিক আছে তাৰ মন্দিৰটোৰ যিখন ছাল আছিলে সেইখন আগতে কপাৰৰ আছিলে বৰ্তমান নহয় পিছত সেইখন ভাঙি পেলাই পিছত নতুনকে আকৌ বনোৱা হ'ল সেই পাৰ্টিকুলাৰ ছাদখনৰ কাৰণে বা ৰূপখনৰ কাৰণে মন্দিৰটোৰ নাম কি হৈ গ'ল তাম্ৰেশ্বৰী হৈ গ'ল এটা শক্তি মন্দিৰ হয় নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটীত স্থিত নৱগ্ৰহ মন্দিৰৰ বিষয়ে আপোনালোকে জানে গুৱাহাটীত আছে সেই নৱগ্ৰহ মন্দিৰটো কোনখন পাহাৰত মই মাত্ৰ কৈছো ন কেতিয়াবা ঠাই সুধিব পাৰে কেতিয়াবা পাহাৰ সুধিব পাৰে আমি কি পালো উমানন্দ মন্দিৰটো আছে ভস্মাচল পাহাৰত কামাখ্যা মন্দিৰ আছে নীলাচল পাহাৰত ঠিক তেনেদৰে নৱগ্ৰহ মন্দিৰটো ইয়াতে কোনখন পাহাৰ আছে গতিকে ইয়াতে নীলাচল নহয় হয়নে ইটাখুলি নহয় শুক্ৰেশ্বৰ পাহাৰ নহয় ইয়াত হ'ব চিত্ৰাচল পাহাৰখনত কি অৱস্থিত আমাৰ উমানন্দ মন্দিৰটো অৱস্থিত আৰু উমানন্দ মন্দিৰত কি কৰা হয় 9টা গ্ৰহৰ পূজা কৰা হয় 9টা গ্ৰহৰ কাৰণে ছেপাৰেট কেইটা জেগা আছে মন্দিৰৰ ভিতৰত আৰু সেইকাৰণে এই মন্দিৰটোক কি বুলি কোৱা হয় গ্ৰহৰ মন্দিৰ বুলিও কোৱা হয় আৰু আপোনালোকে হয়তো জানে আমাৰ অসমৰ পুৰণি নাম কি আছিলে প্ৰাগজ্যোতিষপুৰ আছিলে হয় নাই এই নামটোৰ সৈতে এই মন্দিৰটোৰ বহুতখিনি কি আছে সম্পৰ্ক আছে আৰু এই বস্তুটো আমাৰ আগত যিবিলাক কাহিনী আছে সেই কাহিনীবিলাকত আমি পাওঁ প্ৰাগজ্যোতিষ মানে কি আছিলে জ্যোতিষবিদ্যাৰ প্ৰথম আৰম্ভণি হৈছিলে হয় ন যিখন ঠাইত প্ৰথম জ্যোতিষবিদ্যা আৰম্ভ হৈছিলে তাৰ মানে পূৰ্ব সেই ঠাইখনক আমি কি বুলি কওঁ প্ৰাগজ্যোতিষপুৰ বুলি কওঁ যিহেতু ইয়াতে গ্ৰহ নক্ষত্ৰ বা এষ্ট্ৰলজিৰ বিষয়ে বহুখিনি বস্তু ইয়াত চৰ্চা কৰা হৈছিলে পূজা অৰ্চনা কৰা হৈছিলে সেইকাৰণে সেই সময়ত আমাৰ যিখন অসম আছিলে অসমখনক আমি প্ৰাগজ্যোতিষপুৰ বুলি কৈছিলো গতিকে এই পাৰ্টিকুলাৰ নামটোৰ লগত প্ৰাগজ্যোতিষপুৰ বুলি কোৱা কাহিনীটোৰ আঁৰত এই মন্দিৰটোৰো কি আছে অৱদান আছে নেক্সট মন্দিৰটো শুক্ৰেশ্বৰ মন্দিৰ গুৱাহাটীৰ মাজমজিয়াত আছে পাণবজাৰত হয়নে সেই শুক্ৰেশ্বৰ মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিলে সুধিছে ঠিক আছে ইয়াতে প্ৰমোদকা সিংহই শুক্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিলে 1744ত আৰু শুক্ৰেশ্বৰ পাহাৰ যিখন পাহাৰত আছে সেইখন শুক্ৰেশ্বৰ পাহাৰ তাৰ কাষতে মই ইয়াৰ আগত কৈছিলো ইটাখুলি ৰণৰ যিখিনি অৱশেষ আছে সেইখিনি জেগা ইটাখুলি বুলিও কোৱা হৈছিলে ইটাখুলি পাহাৰ বুলিও আপুনি ক'ব পাৰে সেই পাহাৰখনক সেই তাতে শুক্ৰেশ্বৰ মন্দিৰটো আছে আৰু শুক্ৰেশ্বৰ মন্দিৰৰ কাষত যিটো জনাৰ্দন মন্দিৰ আছে সেই দুইটাই মন্দিৰে কোনে বনাইছিলে প্ৰমত্ত সিংহই বনাইছিলে 1744ত তেওঁৰ ৰাজত্ব কালত নেক্সট প্ৰশ্নটো সুধিছে তেজপুৰৰ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে বুলি সুধিছে সেইটো হৈছে আমাৰ বানৰপুৰ বান ৰজা বুলি আমি জানো কালি মই ইয়াৰ আগৰ ক্লাছত মই কৈছিলো যে হিষ্টৰিকেল ফালৰ পৰাও মানে ঐতিহাসিক দিশৰ পৰাও মানে বান ৰজা বা তেজপুৰ মহাভৈৰৱ মন্দিৰ যিখিনি আছে সেইখিনি বহুত ইম্পৰ্টেণ্ট উষা-অনিৰুদ্ধৰ কাহিনীটো কৈছিলো আপোনালোকক ঠিক আছে গতিকে বানৰপুৰে নিৰ্মাণ কৰা বুলি কোৱা হয় তেজপুৰৰ মহাভৈৰৱ মন্দিৰটো তেওঁক মই কৈছিলো যে আপোনালোকে ক্লাছ কৰোঁতে আপোনালোকক কৈছিলো যে তেওঁ কি কৰিছিলে শিৱক বহুত পূজা অৰ্চনা কৰিছিলে শিৱৰ ভক্ত আছিলে আৰু শিৱৰ উদ্দেশ্যে তেওঁ শিৱক পূজা কৰিবলৈ তেওঁ সেই পাৰ্টিকুলাৰ মন্দিৰটো বনাই লৈছিলে এইটো অন্যতম প্ৰাচীন মন্দিৰ প্ৰথমতে শিলেৰে বনোৱা হৈছিলে পিছত আকৌ নতুনকৈ বনোৱা হৈছিলে নেক্সট কুৱেশ্যনটো আছে যে বশিষ্ঠ মন্দিৰ কোন পাহাৰত অৱস্থিত বশিষ্ঠ মন্দিৰ মই এইটো কৈছো যে পাহাৰবিলাকৰ বহুত ইম্পৰ্টেঞ্চ আছে বশিষ্ঠ মন্দিৰ আমাৰ ক'ত আছে গুৱাহাটীত আছে বশিষ্ঠ বুলিয়ে কোৱা হয় আৰু মন্দিৰটোৰ কাৰণে সেই ঠাইখিনিক বশিষ্ঠ চাৰিআলি বুলিও কোৱা হয় ঠিক আছে গতিকে সেই মন্দিৰটো থকা পাহাৰখনক কি বুলি কয় এখন পাহাৰৰ ওপৰত আছে আৰু সেই ভস্মাচলত কি আছিলে আমাৰ উমানন্দ আছিলে চিত্ৰাচলত আছিলে নৱগ্ৰহ হয়নে নীলাচলত কি আছিলে কামাখ্যা আৰু সন্ধ্যাচল পাহাৰখনত আমাৰ কি আছে বশিষ্ঠ মন্দিৰটো আছে ঠিক আছে
গতিকে তাত আৰু এটা কথা কোৱা হয়, সেই বশিষ্ঠ মন্দিৰৰ কাষেৰে সন্ধ্যা, ললিতা আৰু কান্তা নামৰ তিনিটা সৰু নিজৰা পাৰ হৈ গৈছে, ৱাটাৰ ষ্ট্ৰীম তিনিটা পাৰ হৈ গৈছে। নিজৰা বা জুৰি বুলি আপোনালোকে ক'ব পাৰে। আৰু বশিষ্ঠ মুনিয়ে কি কৰিছিলে, তাত তপস্যা কৰিছিলে, সেই পাহাৰখনত বা সেই পানীৰ নিজৰাৰ কাষতে বহি পেলাই তেওঁ সন্ধ্যাৰ যিখিনি সন্ধ্যাৰ প্ৰাৰ্থনাখিনি কৰিছিলে, সন্ধ্যাৰ পূজা অৰ্চনা কৰিছিলে। আমি এতিয়াও সকলোৱে কি কৰো, সন্ধ্যা সময়ত কি কৰিব লাগে বুলি কয়, প্ৰাৰ্থনা কৰিব লাগে, ভগৱানৰ নাম ল'ব লাগে বুলি কয়। তেওঁ সেই সময়ত যিখিনি ধ্যান কৰিছিলে, তপস্যা কৰিছিলে, সন্ধ্যাৰ যিখিনি প্ৰাৰ্থনা কৰিছিলে, সেই পাহাৰখনত কৰিছিলে কাৰণে সেই পাৰ্টিকুলাৰ পাহাৰখনৰ নাম কি পৰিলে, সন্ধ্যাচল পাহাৰ পৰিলে। ঠিক আছে। নেক্সট প্ৰশ্নটো সুধিছে, অসমৰ গুৱাহাটীস্থিত কোনটো মন্দিৰ ভগৱান বিষ্ণু উৎসৰ্গিত হৈ আছে আৰু তাত কি আছে, শিলৰ সুন্দৰ স্থাপত্যও আছে বুলি কৈছে। ঠিক আছে, ইয়াৰে উমানন্দটো নহয়েই, কামাখ্যা নহয়, শিৱদৌল নহয়, ইয়াৰে হ'ব অষ্টকন্ত। অষ্টকান্ত যিটো মন্দিৰ আছে, অষ্টকান্ত মন্দিৰটোৰ আৰতো এটা কাহিনী আছে। উত্তৰ গুৱাহাটীত আছে, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ তীৰত অৱস্থিত। আৰু তাত কি হৈছিলে, যেতিয়া শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ আহিছিলে, তেওঁ নিজৰ ঘোঁৰাটোৰ সৈতে বিশ্ৰাম লৈছিলে সেই পাৰ্টিকুলাৰ জেগাখিনিত। আৰু সেইকাৰণে ঘোঁৰা ক্লান্ত হৈ পৰাৰ বাবে তাত ৰখা বুলি কোৱা কাৰণে সেইখিনি জেগাক কি বুলি কোৱা হয়, অশ্লকান্ত বুলি কোৱা হয়। ঘোঁৰা ক্লান্ত হোৱা ঠাই। অশ্ল মানে হৈছে ঘোঁৰা আৰু ক্লান্ত মানে হৈছে ভাগৰুৱা। আৰু আমাৰ আজি লাষ্ট কুৱেশ্যনটো হৈছে, অসমৰ প্ৰসিদ্ধ মহামায়া মন্দিৰ। মহামায়া মন্দিৰৰ বিষয়ে চাগে আপোনালোকে বহুতে শুনিছে, বহুতে হয়তো গৈছেও। সেই মহামায়া মন্দিৰটো কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত বুলি সুধিছে, আৰু অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব কোকৰাঝাৰত। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে, বগৰীবাৰী বুলি কয় সেই জেগাখিনি, আৰু ধুবুৰী টাউনৰ পৰা 30 কিলোমিটাৰ দূৰত হয়। মহামায়া মন্দিৰটো এখন শক্তিপীঠ হয়, তাত শক্তি আৰাধনা কৰা হয়, মহামায়া দুৰ্গাৰ এটা ৰূপ বুলি ভাবা হয়। আৰু মহামায়া দেৱীৰ মন্দিৰৰ ওচৰতে অলপমান আগলৈ গৈ কেইকিলোমিটাৰ আগলৈ গৈ পেলাই এটা নদী আছে, টুটকাই নদী বুলি। সেইটো ব্ৰহ্মপুত্ৰ নদীৰ কি হয়, এটা ট্ৰিবিউটৰী হয়। আৰু সেই পাৰ্টিকুলাৰ নদীটোৰ পাৰতে তেওঁ মানে গা ধুইছিলে বুলি বিশ্বাস কৰা হয়। সেইকাৰণে মহামায়া স্নান ঘাটটো বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় এই নদীটোৰ ওচৰতে। ঠিক আছে, গতিকে ইয়াৰ উপৰিও আৰু বহুখিনি মন্দিৰ হয়তো অসমৰ আছে এনেকুৱা, যিখিনি আপোনালোকৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে, সেইখিনি আপোনালোকে চাব। আৰু ইয়াত মই পাৰো মানে যিমানখিনি পাৰো এড কৰিব ট্ৰাই কৰিছো। এই ইনফৰমেশ্যনখিনিয়ে আপোনালোকৰ কাৰণে পৰীক্ষাত হেল্প কৰিব বুলি মই আশা ৰাখিছো। ঠিক আছে, এই ক্ষেত্ৰত মই আৰু এটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছো। যিসকল পৰীক্ষাৰ্থীয়ে এক্সপিৰিয়েঞ্চে APSC গ্ৰেড 4ৰ কাৰণে এতিয়া প্ৰস্তুতি চলাইছে বা ফৰ্ম ফিল আপ কৰিছে, আপোনালোকে পৰীক্ষাত বহিম বুলি ভাবি আছে, এই আমাৰ এটা নতুন কোৰ্চ ষ্টাৰ্ট হৈছে, ক্ৰেছ কোৰ্চ আপোনালোকৰ কাৰণে, কম্প্ৰিহেনচিভ কোৰ্চ। আপোনালোকে পাৰ্টিকুলাৰলি এই এক্সামটোৰ কাৰণে গোটেইখিনি যিমানখিনি প্ৰয়োজনীয় আছে, লাইভ ৰেকৰ্ডেড ক্লাছ বা আপোনালোকৰ চায়েন্সো লাগিব, জিকেও লাগিব, ৰিজনিং লাগিব, গোটেইখিনি বস্তু ইয়াত পাব। মক টেষ্ট পাব, PDF পাব, আৰু গোটেইখিনি সা সুবিধা ইয়াত পাব। আমাৰ যিটো নাম্বাৰ দিয়া আছে ইয়াতে, মই নাম্বাৰটো লিখি দিছো, 3613193570। এই পাৰ্টিকুলাৰ নম্বৰটোত আপোনালোকে কল কৰিলে আমাৰ গোটেইখিনি ডিটেইলছ গম পাব। আৰু এটা নাম্বাৰ দিয়া আছে, সেইটো মই লিখি দিছো ইয়াতে, 7002940127। গতিকে এই নম্বৰকেইটাত আপোনালোকে কল কৰিলে গোটেই কোৰ্চৰ ডিটেইলছ পাই যাব। আৰু গোটেই খিনি ডিটেইলছ গম পোৱাৰ পিছত আপোনালোকে দেখিছে যে ইয়াতে খুব এটা কম প্ৰাইচতে আপোনালোকৰ কাৰণে কোৰ্চটো এভেইলেবল থাকিব। আশা কৰো আজি ক্লাছটো আপোনালোকে ভাল পালে, আৰু ইয়াৰ পিছত আসাম জিকেৰ বাকী বেলেগ টপিকো মই লৈ আহিম ক্লাছত। আৰু আপোনালোকে পঢ়া শুনা কৰি থাকিব, প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰাই কৰি থাকিব। লাগিলে পৰীক্ষা কেইদিনমান পিছতেই হওক, আপোনালোকে প্ৰিপাৰেশ্যনটো পৰীক্ষাৰ আগলৈকে থৈ নিদিব, এতিয়াৰ পৰাই পঢ়া শুনা কৰি থাকিব। ঠিক, আজি ক্লাছটো ইমানতে সামৰিছো। আকৌ নতুন এটা ক্লাছত লগ পোৱাৰ আশাৰে। থেংক ইউ, টেক কেয়াৰ।